ঘৰলৈ যোৱা হেঁপাহত মাত্ৰ 10 মিনিটতে পটাপট ৰেডি হৈ আহিছোঁ। 3:30লৈকে স্কুল কৰাৰ পাছত 3:40-45 মানত গাড়ী আছিলে আৰু লৰালৰি কৰি মা আৰু মই দুইজনী আহিছোঁ। বহুত দিনৰ পাছত এইদৰে লাইন গাড়ীত আহিছোঁ, ধূলি খাই মেলি আহিছোঁ আৰু আহি ইয়াতে অকণমান সময় ৰ'লোঁ, ৰৈ পিনি মুখ হাত ধুই মেলি চাহ একাপ খাই লৈছোঁ। মূৰটো বিষাই আহিছে কাৰণ ৰাতিপুৱা একদম সোনকালকৈ উঠিছোঁ, তাৰপৰা স্কুলৰ পৰা আহি লৰালৰিকৈ একদম আহিছোঁ আৰু এইফালে মায়েও চাহ খাই আছে আৰু ইয়াতে ভিনদেউলৈ কল কৰিলোঁ আৰু ভিনদেউৱে আমাক অকণমান ঘৰত আগবঢ়াই থৈ আহিম ক'লে আৰু এইফালে ঘৰলৈ বুলি কিবাকিবি অলপমান লৈ লৈছোঁ। আজি মনটো পূৰা বেছি এক্সাইটমেণ্ট হৈ আছে কাৰণে ভাগৰটো ইমান বেছি লগা নাই আৰু একদম অৱস্থা বেয়া হৈ আছে ধূলি খাই আৰু এইফালে আহি ভিনদেউ পালেহি আৰু এতিয়া আমি আকৌ তেওঁ গাড়ীত আহি আছোঁ, যিহেতু দুখন গাড়ী বগাই মেলি আহিলোঁ আৰু এইফালে টিকলিয়ে মোক পাই পূৰা বেছি ফূৰ্তি পাইছে আৰু বহুত দিনৰ পিছত পাইছে। গতিকে আজিলৈ ভ্লগটো ইমানেই আছিলে। নমস্কাৰ।